নলগুৰিত যিটো ঘটনা হৈছিলে এইটো 1942 চনৰ 24 নৱেম্বৰৰ দিনা। তেতিয়া কংগ্ৰেছে তাৰ আগতে ব্ৰিটিছক চূড়ান্তভাৱে সতৰ্কবাণী শুনালে যে তোমালোকে দেশ ত্যাগ কৰা, কুইট ইণ্ডিয়া। আৰু সেই সময়ত দেশৰ যিসকল স্বাধীনতা সংগ্ৰামী তেওঁলোকক বন্দী কৰি থোৱা হ'ল। তেতিয়া কংগ্ৰেছে সিদ্ধান্ত ল'লে যে দেশৰ ৰাইজে নিজে নিজৰ নেতৃত্ব লৈ ব্ৰিটিছক দেশ এৰিবলৈ বাধ্য কৰিব। আৰু তেতিয়া দুটা কাম চলিল। এক হ'ল স্বাধীনতাৰ কাৰণে আন্দোলন, ব্ৰিটিছ বিৰোধী আন্দোলন। দ্বিতীয়তে ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। দ্বিতীয় বিশ্বযুদ্ধই অসম পালেহি, অসমকো স্পৰ্শ কৰিলেহি আৰু যুদ্ধ বিৰোধী প্ৰচেষ্টাত বাধা দিয়া। এই দুইটা কাম চলিল। সেই সময়ত নগাঁও কংগ্ৰেছৰ পৰা আমাৰ মায়ং কংগ্ৰেছৰ দৈপৰা সত্ৰৰ সত্ৰাধিকাৰ মহাদানন্দ দেৱগোস্বামীলৈ এটা নিৰ্দেশ আহিল যে অইন ঠাইত বৰ ডাঙৰ ডাঙৰ কাম কৰিছে মানুহবিলাকে, আমাৰো কিবা কৰিব লাগে। তাৰ আগতে মায়ং কংগ্ৰেছে সেই সময়ত যুদ্ধ প্ৰচেষ্টাত বাধা দিবলৈ যেনে গৰু বিক্ৰী কৰাত বাধা দিছিল, খেৰ যোগানত বাধা দিছিল ইত্যাদি। ব্ৰিটিছৰ সৈন্যক যিকোনো বস্তু দিয়াত যিসকলে আগভাগ লৈছিল তেওঁলোকক বাধা দিয়া হৈছিল। কাৰোবাক ভয় খুৱাই, কাৰোবাক ধমকি দি, কাৰোবাক নানা প্ৰকাৰে। যেতিয়া নগাঁও কংগ্ৰেছৰ পৰা নিৰ্দেশ আহিল যে ৰেল বগৰাব পৰা কথাটো, তেতিয়া প্ৰথমতে মহদায় গোসাঁই তেখেতৰ ভায়েক আমাৰ শিক্ষক গোলকচন্দ্ৰ গোস্বামী ছাৰকে পঠিয়ালে কিবা কৰিব পাৰে নেকি, কিন্তু তেখেতে একো কৰিব নোৱাৰি গুচি আহিল। তাৰপিছত ইতিমধ্যে নগাঁও কংগ্ৰেছৰ পৰা কেইবাজনো সক্ৰিয় কংগ্ৰেছ কৰ্মী আহি তেখেতক লগ ধৰিলেহি। তেখেতসকলক বিভিন্ন ঠাইত লুকুৱাই থলে আৰু গোসাঁই নিজেই, তেতিয়া তেখেতে সাধু সন্যাসীৰ বাবাজীৰ বেশ ধৰি থাকে। এই কথাটো তেখেতৰ মোমায়েক বাগদেৱৰ ধৰ্মেশ্বৰ বৰঠাকুৰ আৰু ধৰ্মেশ্বৰ বৰঠাকুৰৰ ভায়েক আছিল ধৰণীধৰ বৰঠাকুৰ জাগিৰোডত থাকে, তেওঁলোক দুয়োকে ক'লেহি, ক'লে যে কামটো যদি কৰিব খুজিছ সাৱধানে কৰিবি। এইবুলি দুয়োজন মোমায়েকৰ পাৰ্মিশ্যন লৈ, অনুমতি লৈ গোসাঁই ট্ৰেইনত উঠি গুৱাহাটীলৈ আহিল। গুৱাহাটী ষ্টেচনত অসমীয়া পইণ্টছমেনক লগ ধৰি সুধিলে যে এইবোৰ যে মিলিটাৰী ক'লৈ যায়, ক'লে যে এইবোৰ কহিমা ডিমাপুৰ এইবোৰ যুদ্ধক্ষেত্ৰলৈ যায় আৰু কেতিয়া কেতিয়া যায়, এই টাইম সুধি ল'লে। তেনেকৈ এটা টাইম কৈছিল যে সন্ধিয়া 7:30 বজাত শেষ হোৱাৰ কাৰণে যায় এখন ট্ৰেইন। তেতিয়া তেখেতে এইখিনি কথা জানি লৈ আকৌ ট্ৰেইনত উভতি জাগিৰোডলৈ আহোঁতে কোন ঠাইত সুবিধা হ'ব ট্ৰেইন বগলাবলৈ তেখেতে চাই আহিল। আহোঁতে যিকেইটা ঠাইত সুবিধা বুলি ভাবিলে, তেতিয়া টেলিগ্ৰাফৰ খুঁটা আছিল নহয়, টেলিগ্ৰাফৰ খুঁটা নম্বৰবোৰ টুকি টুকি আহিল। আহি মোমায়েক ধৰণীধৰ বৰঠাকুৰক ক'লে যে মোক এখন ৰেঞ্চ ফিছ প্লেট খোলা ৰেঞ্চ এখন যোগাৰ কৰি দিয়ক। যিজন জাগিৰোডৰ ৰেল কাৰখানাৰ ৰামবৰ মিস্ত্ৰী বুলি এজন হেড মিস্ত্ৰী আছিল, তেওঁৰ লগত মোমায়েকৰ ভাল আছিল। তেওঁৰ পৰা গোটেইখিনি ল'লে, ৰেঞ্চ পাত ল'লে, লৈ মায়ঙলৈ ঘূৰি আহি তেখেতে আমাৰ কমাৰকুছি, মহাৰা কমাৰকুছি, তাতে তেখেতৰ এখন আশ্ৰম আছিল আমৰং টিলা এটা, সেই টিলাটোৰ আশ্ৰমলৈ আহিল। আশ্ৰমত তাতে তেখেতে গোটেইখিনিকে ৰাখিলে। আৰু যোৱাৰ আগদিনা আৰু দুজন মানুহ আহি তাত উপস্থিত হ'ল। সোধা পোছাত গম পালে তেওঁলোকো একে কামৰ কাৰণে আহিছে। এইবুলি কৈ 23 তাৰিখে যাত্ৰা কৰিলে। 23 তাৰিখে তেখেতসকলে আবেলি যাত্ৰা কৰি কৰম পাৰ হৈ ত্ৰিপুজী ফালে গ'ল। ত্ৰিপুজীত তেখেতসকলে পামঘৰত ৰাতি থাকি ৰাতিপুৱা উঠি তেওঁলোকে কৰম পাৰ হ'বলৈ গ'ল। তাত এখন নাও বান্ধি থোৱা আছিল, সেই নাওখনতে কৰম পাৰ হ'ল। কৰম পাৰ হৈ আহি মহোদয়ে কোৱা মতে
যে আমি আকৌ এটা ভুল কৰিলোঁ, নাওখন আমি এৰি দিব লাগিছিল, কিন্তু আমি তাতে নাওখন থৈ দিলোঁ। তাৰপিছত কলং পাৰ হৈ আহি দীঘাৰু পালেহি। দীঘাৰুখন পাৰ হৈ দুপৰীয়া ভাত সাজ তাতে ৰান্ধি খালে হাবিৰ মাজত। তেখেতে ক'লে আমি আকৌ এটা ভুল কৰিলোঁ, আমি ভাত খোৱা পাতবোৰ আমি পেলাই নিদিলোঁ। এনেকৈ কৈ ঠিক সন্ধিয়া 7:30 বজাৰ ট্ৰেইনখন অহাৰ আগে তেতিয়া মানে হেৰি যায়, এইটো কি মানে ৰেল লাইন চাই যোৱা এই যে কি বুলি কয় গেংমেন, তেওঁলোক অহা যোৱা কৰে। তেওঁলোক পাৰ হৈ যোৱাৰ পিছত ঠিক ট্ৰেইনখন অহাৰ কিছু সময় আগে তেওঁলোকে ট্ৰেইনৰ ফিচ প্লেট খোলাত লাগিল আৰু এজনে এটা বন্দুক লৈ পহৰা দি থাকিল। পহৰাদাৰী দল এটা আহিছিল, সেই পহৰাদাৰী দলটোকো গুলীয়াই মাৰিলে দুজনমানক। তাৰপিছত তেওঁলোকে ফিচ প্লেট খুলি আৰু তেওঁলোকে সেই কাঠৰ কিছু লঠিয়া লৈ ৰেল লাইনটো বেকা কৰি দিলে। আৰু ঠাইখন এনেকুৱা জেগা, দক্ষিণ ফালে পাহাৰ আৰু উত্তৰ ফালে যিখিনি ঠাইত ফিচ প্লেট খুলিছিলে সেইখিনি ঠাইত এটা ডাঙৰ পিটনি এটা আছিল। সেই পিটনিৰ ফালে ৰেল লাইনটো ঠেলি দি নহয়, গোসাঁই ক'লে নাই, ইয়াত থকাটো ঠিক কথা নহ'ব। এইবুলি কৈ তেওঁলোকে আগবাঢ়ি আহি কলঙৰ পাৰ পালেহি। কলঙৰ পাৰ পাই দেখিলে যে কলঙৰ পাৰত এখন নাও বান্ধি থোৱা আছে। সেইটো কৰিছিল তেখেতসকলৰ সহযোগী বিনোদ কুমাৰে মায়ঙৰ। তেওঁ আহিব নোৱাৰিলে, কিন্তু তেওঁ সেই কামটো কৰি থৈ গ'ল। আৰু তেওঁলোকে যেতিয়া কলং পোৱাৰ আগতে দেখিছে যে এটা প্ৰচণ্ড শব্দ কৰি ট্ৰেইনখন বাগৰি পৰিছে অজস্ৰ চিঞৰ-বাখৰ। তাৰপিছত তেওঁলোকে তাৰ পৰা পলাই। কিমানমান সৈনিক মানে নিহত হোৱা বুলি? সেইটো এখন ট্ৰেইন কিমানটা ডবা আছে সেই হিচাপটো কোনো দিব পৰা নাই, কিন্তু বহুতো 700 বুলি কয়, 700 বা 1000 মান হ'ব। আৰু সেই ঘটনাটোৰ তীব্ৰতা ইমানেই বেছি আছিল যে আনকি ব্ৰিটিছ সংসদতো এই লৈ প্ৰশ্ন উত্থাপন হৈছিল। এটা তোলপা আছিল ব্ৰিটিছ সংসদত। আৰু এটা স্বাধীনতা আন্দোলনত আমাৰ এটা ডাঙৰ এটা ঘটনা। আৰু সেই ঘটনাটো হৈছিল নলগুৰি বোলা ঠাইত। কিন্তু আজি হ'ল 2026, ইফালে আজি প্ৰায় 100 বছৰ হৈ গ'ল। এই ঘটনাটো আজিও অসমৰ স্বাধীনতা সংগ্ৰামত উপেক্ষিত, স্বাধীনতা সংগ্ৰামৰ ইতিহাসত। আজি কেইবছৰমান আগতে আমাৰ নাগৰিক অধিকাৰ সুৰক্ষা সমিতি নামৰ এটা সংগঠনে তাতে নলগুৰিত এখন সভা পাতিছিল। আৰু যিসকল সেই সময়ত 11জন স্বাধীনতা সংগ্ৰামী, তেওঁলোকৰ যিসকল পৰিয়াল আছিল তেওঁলোককো নিমন্ত্ৰণ কৰিছিল, সন্মানিত কৰিছিল। আৰু তাতে মোকো মাতিছিল। আৰু যিহেতু মই 1987 চনৰ ডিচেম্বৰ মাহত এই বিষয়ে মহোদয় গোসাঁইৰ সাক্ষাৎকাৰ লৈছিলোঁ। অকল মহোদয় গোসাঁই নহয়, তেখেতকে ধৰি 5জন তেতিয়ালৈকে জীৱিত আছিল। এই গোটেইকেইজনৰ মই সাক্ষাৎকাৰ লৈ মই আকাশবাণী যোগে প্ৰচাৰ কৰিছিলোঁ। মোকো মাতিছিলে। আৰু মায়ঙৰ শিলডিবি বোলা গাঁওখনৰ যিজন লয়ৰাম মেধি, সেইজনক আমি সৰুতে দেখিছিলোঁ। মই নাইধৰ বাবাজী বুলি কৈছিল। তেখেতৰ ছোৱালীজনী আমাৰ ইয়াৰ ওচৰৰ নোহোৱাতে বিয়া হৈছে, তেখেতকো লৈ গৈছিলোঁ। আৰু এইসকলৰ সৈতে সভাখন পাতি আমি সেই স্মৃতি ৰোমন্থন কৰিছিলোঁ। এইখিনি নলগুৰি সম্পৰ্কে। এতিয়া কি হোৱাটো বিচাৰে? নহয়, এতিয়া কথাটো হ'ল কি, তাত সুন্দৰকৈ সেই জেগাটো এটা পৰ্যটনথলীলৈ ৰূপান্তৰ কৰিব পাৰি। আৰু মই দেখা নাই, শুনা মতে বহুদিন আগলৈকে ৰেলৰ ইঞ্জিনটো সেই যিটো হেৰি আছিল, পিটনি আছিল, তাতে ওপৰতে আছিল। এতিয়া লাহে লাহে চব তললৈ গুচি গ'ল। আৰু সেইখিনি হয়তো ডবাকেইটা ভাঙি চিঙি শেষ হৈ গৈছে, কিন্তু ইঞ্জিনটো এতিয়া অক্ষত অৱস্থাত থকা যেন লাগে। এইখিনি কাম যদি আমাৰ চৰকাৰে কৰে, যদি ইঞ্জিনটো উদ্ধাৰ কৰে আৰু তাত যদি এটা পৰ্যটনথলী ৰূপান্তৰিত কৰে, ভালকৈ সজাই পৰাই, তেতিয়াহে মানুহৰ চকুত পৰিব। আৰু ভাৰতৰ
স্বাধীনতা সংগ্ৰামত অসমৰ যি অৱদান, সেই অৱদানত তাত সেই বিষয়ে লিপিবদ্ধ কৰা হ'ব লাগে। আৰু মই কৈছোঁ আগতে, আকাশবাণী যোগে 6জন মানুহৰ মই সাক্ষাৎকাৰ প্ৰচাৰ কৰিছোঁ আৰু মহদাৰ গোঁসাইৰ মই সাক্ষাৎকাৰটো মই বিভিন্ন কাকতে পত্ৰে মই লিখিছোঁ। কিন্তু আমাৰ মানুহৰ যিখিনি সঁহাৰি লাগে, সেই সঁহাৰিটো এতিয়ালৈকে পোৱা নাই বা দেখা নাই। তাত যে কিবা এটা কৰিব লাগে। আৰু চন্দ্ৰপুৰৰ মই মানে ব্ৰিটিছে কাৰাগাৰত আবদ্ধ কৰি ৰাখিছিল নেকি যিকেইজন 11জন মৃত্যু বাহিনীৰ সৈনিক আছিল? তাৰে 2জনমান মৰিগাঁৱৰ চৰাইবাহী অঞ্চলত এপাক ৰেঞ্চাৰে সৈতে ধৰা পৰিছিল। তেওঁলোকক নি নগাঁও কাৰাগাৰত ৰখা হৈছিল আৰু নগাঁও কাৰাগাৰত থাকোঁতে তেওঁলোকক বহু চেষ্টা কৰা হৈছিল হেৰি কৰিবলৈ, মানে নাম ল'বলৈ। তেওঁলোকে কৰিছিল নে নাই, কিন্তু তেওঁলোকে অস্বীকাৰ কৰিলে, আমি একো কৰা নাই, আমাৰ লগত কোনো নাছিল। তাৰপিছত হ'ল কি, তাৰ এজন সভ্য ধনপুৰ লস্কৰ, তেওঁ বৰ অলপ দুৰ্দান্ত প্ৰকৃতিৰ মানুহ আছিল। তেওঁলোকে দুপৰীয়া যেতিয়া ভাত ৰান্ধি ভাত খাবলৈ ওলাল, তেতিয়া নিমখ নাই, নিমখেৰে গুচি আহিল। ওচৰৰ যিখন গাৰো গাঁও, সেই গাৰো গাঁৱলৈ গৈ নিমখ খুজি আনিছিল আৰু তাতে গাৰো মহিলা 2গৰাকীমানৰ লগত চিনাকি হৈছিল। এই কথাও ব্ৰিটিছ পুলিচে গম পাইছিল। তেনেকুৱা 2জনী গাৰো মহিলাক, 2জনী 3জনী ঠিক মোৰ একজেক্টলি মনত নাই, নগাঁও থানালৈ লৈ গৈছিল আৰু চিনাক্তকৰণ পেৰেডত তেওঁলোকক কৈ দিয়ক, ইয়াৰ মাজত কোন কোন গৈছিল তোমালোকৰ তাত নিমখ আনিবলৈ। কৈছে আমি কাকো চিনি নাপাওঁ। আৰু তেনেকৈ তেওঁলোক হাৰি গ'ল। বাকী মহদাৰ গোঁসাইয়ে ঘৰ পোৱাৰ পিছতেই, মানে 25 নৱেম্বৰ দিনাখন ঘৰ পোৱাৰ পিছতেই দিনটো জিৰণি লৈ তেখেতে ভেকশ্যন কৰি দৰঙৰ ফালে গুচি গ'ল। বহুদিন আত্মগোপন কৰি থাকিল আৰু তেতিয়া মায়ঙত এফাকি ফকৰা ওলাল, পাণবাৰীত বাগৰিল গাড়ী, মহদাৰ গোঁসাই খোৱালে দাড়ি। এনেকুৱা কোনো ধৰা নপৰিল। আৰু যি 2জন ধৰা পৰিছিল তেওঁলোকে কাৰো নাম নল'লে, কাৰণ ইতিমধ্যে তেওঁলোকে ঘটনাটো ঘটোৱাৰ আগতে শপত খাই কৈছিল যে আমি ধৰা পৰিলোঁ, আমি প্ৰাণ গ'লেও আমি কাৰো নাম কোনেও নকওঁ। সেই কথা তেখেতসকলে আখৰে আখৰে পালন কৰিছিলে। এই যে ৰেল বগৰোৱাৰ যিটো মানে ঐতিহাসিক ঘটনা, সেইটো তাৰমানে ডিমৰীয়াতে হেৰি হৈছিল নেকি, মানে প্লেনটো ডিমৰীয়াত হেৰি হৈছিল নেকি? আচলতে পৰিকল্পনাটো নগাঁও কংগ্ৰেছে কৰিছিল আৰু তেতিয়া মৰিগাঁও জিলা হোৱা নাছিল। আৰু মহদাৰ গোঁসাই তেতিয়া খুব সক্ৰিয় কংগ্ৰেছ কৰ্মী আছিল, নানান ধৰণৰ কাম কৰিছিল। তেতিয়া মহদাৰ গোঁসাইৰে নিৰ্দেশ আহিছিল আৰু কামবোৰৰ পৰা ধনপুৰ লস্কৰ, VV বৰা, মাণিক বৰা, এই 3জন আহিছিল। বাকী আমাৰ চৰাইবাহীৰ কোনোবা এজন বৰদলৈ, তেওঁৰ পিছত MLA হৈছিল, তেওঁৰো সাক্ষাৎকাৰ মই লৈছিলোঁ। মায়ঙলৈ আছিল, এৰৈৰাম মেধি নাম ক'লোঁ। তেনেকৈ এই গোটেইখিনি মানে সংগঠিত কৰি গোটেই প্লেনিংটো আমাৰ এই ডিমৰীয়া, মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেই কমাৰকুছি যিখন আমৰুং আশ্ৰম আছিল, সেই আশ্ৰমতে তেখেতসকলে মানে পৰিকল্পনা কৰিছিল কেনেকৈ যাব, কোনফালে যাব, কি কৰিব। গোটেই পৰিকল্পনাটো ইয়াতে হৈছিল। আমাৰ এইটো ৰেল বগৰা বুলি কয়। এই ৰেল বগৰা ঠাইত আমি থিয় হৈ আছোঁ বৰ্তমান। 1942 চনত আমাৰ যিসকল যুঁজাৰ, আমাৰ স্বাধীনতা সংগ্ৰাম, এই কি বুলি কয় এইটো, মুক্তি যুঁজাৰ বীৰ সৈনিক 11জন ইয়াতে 1942 চনত ৰেল খুলি তেওঁলোকে এই গোবৰ্ধনত চুপি আছে। গুৱাহাটীৰ পৰা যি মানে ৰেলখন আহিছে, ব্ৰিটিছ চৰকাৰৰ ব্ৰিটিছ ৰেলগাড়ীখন 700জন সৈনিক কঢ়িয়াই আনি আছিল। সেই 700জন কঢ়িয়াই অনা ৰেলখন ইয়াতে বগৰাইছিল। ইয়াতে ৰেল জইনটো খুলি তেওঁলোকে এই গোবৰ্ধনত ৰেল অহাটো তেওঁলোকে
বানপানীৰ সময়তেই কিন্তু বানপানীৰ সময় আছিলে হয় নিৰীক্ষণ কৰি আছিলে তাৰপিছতে কি হয় যেতিয়া এই ৰেল গাড়ী বগোৱাৰ আৱাজটো শুনিছে সেই আৱাজটো শুনাৰ লগে লগে তেওঁলোকে চাবাছ এতিয়া ছাকচেছফুল হ'ল এই বুলি তেওঁলোকে তাৰ পৰা নগাঁৱলৈ গুচি গ'ল এইটো মৰিগাঁও হৈ পেলাই গুচি গ'ল 11জন বীৰ সৈনিক কিন্তু আমাৰ ইয়াতে মেহমাৰাক বুলি কয় আমাৰ গাৰো মানুহ আছিলে প্ৰথমতে তেওঁলোকে এই খোলাৰ আগতে তেওঁলোকৰ ঘৰতে গৈ তেওঁলোকে নিমখ খুজিছিল 11জন বীৰ সৈনিকে নিমখ খুজিছিল জলকীয়া খুজিছিল তেওঁলোকে যে নাজানে এইটো কাম কৰিব কিন্তু তেওঁলোকে নিজকে পৰিচয় দিয়া নাই আমি অমুক কৰিব আহিছোঁ বুলিকে কিন্তু বুঢ়ী মানুহটো সকলো খোজাৰ কাৰণে তাতে ভাত পানী বনাই পেলাই খাই আহি পেলাই কামটো ইয়াতে কৰিছে তাৰপিছতে ৰেল বগোৱাৰ পিছত বহুত হুলস্থুল হ'ল ইয়াতে 1942 আছিলে এইটো ঘটনাটো তাৰপিছতে কি হ'ল এই আমাৰ যিসকল যুঁজাৰু আছিলে বীৰ সৈনিক এইটো খুলি থৈ গৈছিল এইটো গাড়ীটো বগৰাইছিল তেওঁলোকক নগাঁৱত ধৰিলে নগাঁও থানা ব্ৰিটিছ চৰকাৰে তাতে ধৰি পালে পিছদিনাখন এই বুঢ়ী মানুহজনক লৈ গ'ল দেখুৱাবৰ কাৰণে মানে তদন্ত কৰি মানে ইয়াতে ভাত খাই গৈছে কোন ঠাইত কি কৰিছে সকলো বিচাৰ আচাৰ কৰি পেলাই তদন্ত কৰি পেলাই সেই বুঢ়ী মানুহজনক লৈ গৈছে মেমেমাৰাক নাম মেমেমাৰাক নামত এই বুঢ়ী মানুহজনক ধৰি লৈ গ'ল ধৰি লৈ যোৱাৰ পিছত নগাঁৱত লাইন শাৰী পাতি ৰাখিলে যিসকল মানে তাতে সন্দেহ কৰিছে সকলোকে মানে তাতে ধৰি লৈ যায় তাতে শাৰী পাতি ৰাখিছে সেই বুঢ়ী মানুহজনক গুণজন মানুহ আপোনাৰ ঘৰত এই ভাত খাইছিলে ভাত ৰান্ধি খাইছিল আৰু নিমখ খুজিছিল জলকীয়া খুজিছিল আপুনি দেখুৱাওক তাৰপিছতে কি হ'ল সেই মানুহজন আমাৰ বুঢ়ী মানুহজন চাই কাকো নাপালে আৰু যিজন দেখা পাইছে কিন্তু তাক দেখুৱাই নিদিলে তেখেতে জানে পণ্ডিত দেখুৱাই নিদিলে কিন্তু সেইটো দেখুৱালে মানে বুঢ়ী মানুহৰ মনত ভাবিলে মই দেখুৱালে মই স্বাধীনৰ কাৰণে ময়ো লাগি আছোঁ মই ভাৰত স্বাধীনৰ কাৰণে মোৰ লগত কি হ'ব মই ব্ৰিটিছ চৰকাৰক ছাপোৰ্ট দিয়া নিচিনা হ'ব আমাৰ ভাৰত চৰকাৰে স্বাধীনৰ কাৰণে কৰি আছে এতিয়া আমি তেওঁৰ ব্ৰিটিছ চৰকাৰৰ দাস হিচাপে আমাক ব্যৱহাৰ কৰি আছে গতিকে মই নকওঁ তাৰ অন্তৰত তেওঁ ভাবিলে সেইবিলাক কথা পিছত মই প্ৰকাশ কৰিছে আৰু এই বুঢ়ী মানুহজন চিনি পাইছে কিন্তু দেখুৱাই নিদিলে তেনেকুৱা অৱস্থা হৈ গ'ল এতিয়া আপোনালোকে কি কৰিছে ইয়াৰ এই অঞ্চলটোৰ উন্নয়ন বা কিবাহৰ কাৰণে কি এইটো অঞ্চলটোৰ উন্নয়নৰ কাৰণে মই সেইটো ক'ব বিচাৰোঁ যাতে এই লুকাই থকা ডাঙৰ ঘটনাবোৰ যাতে প্ৰকাশ হয় ভৱিষ্যতৰ কাৰণে প্ৰজন্মৰ বাবে উজ্জ্বল হয় দেখিবলৈ পায় সেইকাৰণে আমি এইটো অসম উন্নতি সাধনী মঞ্চ এই জৰিয়তে আপোনালোকৰ জৰিয়তে যদি প্ৰকাশ পায় সেইকাৰণে আমি এইটো